Hello friends, welcome to my home kitchen. My home kitchenৰ আজিৰ ৰেচিপিটো হৈছে lebravaaji বা lebratorkari এপিসোড নম্বৰ 2. অসমীয়া পৰম্পৰাগত খাদ্য lebravaaji বা lebratorkariৰ ওপৰত কেইটামান খণ্ড আপোনালোকলৈ আগবঢ়োৱা হ'ব। আশা কৰিছোঁ আজিৰ খণ্ডটি চাই আপোনালোক উপকৃত হ'ব। আহকচোন ভিডিঅ'টি আমি উপভোগ কৰোঁ। আজিৰ লেব্ৰা তৰকাৰীখন বনাবলৈ লৈছোঁ কচু, আলু, গাজৰ, পটল আৰু ফ্ৰেঞ্চ বিন। আপোনালোকে ভিডিঅ'টিত নিশ্চয় দেখিবলৈ পাইছে। কেৰাহী এটাত তেল গৰম হ'বলৈ দি পাঁচফোৰণ অলপ দিলোঁ আৰু লগতে দিছোঁ 2টা শুকান জলকীয়া। এতিয়া মই ইয়াতে দি দিছোঁ কাটি থোৱা পাচলিখিনি। এতিয়া পৰিমাণ মতে নিমখ আৰু হালধি দিলোঁ আৰু 10 মিনিট সময় কম জুইত ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এড কৰিম অলপ পানী। পানীখিনি দি 5 মিনিট বইল হ'বলৈ দিলোঁ। 5 মিনিট পিছত তাত দিছোঁ এচামুচ জিৰা গুড়ি আৰু জুই বঢ়াই আকৌ বইল হ'বলৈ দিলোঁ। এনেদৰে 2-3 বাৰ মই পানী এড কৰি হাই ফ্লেমত উতলিবলৈ দিছোঁ। প্ৰায় 10 মিনিট পিছত দেখিলোঁ যে পাচলিখিনি প্ৰায় সিজি গৈছে আৰু জুই বন্ধ কৰি দিলোঁ। এয়ে আছিল আজিৰ বিশেষ lebravaaji বা lebratorkari। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোক উপকৃত হ'ল। যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে নিশ্চয়কৈ লাইক কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।